আমাৰ নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনৰ হাতে লিখা আলোচনী বুদ্ধি ধৰ্মৰ কাৰ্যক্ৰম ইতিমধ্যে সমাপ্ত হৈছে আৰু এতিয়া উক্ত আলোচনীখন শুভোদ্বোধনী কৰিবৰ বাবে আজি অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি ডক্টৰ অজিত ভৰালী ছাৰক মই পুনৰ এবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু তেওঁক সহযোগ কৰিবৰ বাবে আজমল বিন্যাসৰ বিশিষ্ট সদস্যবৃন্দ তথা নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আমি প্ৰথম প্ৰচেষ্টা কৰিছোঁ মহাবিদ্যালয়ৰ তৰফৰ পৰা কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। আপোনাক মই অনুৰোধ জনাইছোঁ আপুনি উদ্বোধন কৰে যাতে। এয়া আমাৰ মাজত নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনৰ হাতে লিখা আলোচনী বুদ্ধিদ্ৰম। ছাৰ এইটো আমি অকণমান পৌৰাণিক ভাস্কৰ্য কলাত উৎস হিচাপে লৈ এইটো বনাইছোঁ। এইটো অকণমান লক ছিষ্টেম আছে। এইটো আপুনি অকণমান হয় ছাৰ হয় ছাৰ। ছাৰ আমাৰ আলোচনীখনৰ নামটো হৈছে বুদ্ধিদ্ৰম। ইয়াৰ অৰ্থ সকলোৱে জানেই চাগে, তথাপিও মই এবাৰ কৈ দিছোঁ। বুদ্ধিদ্ৰম হৈছে জ্ঞানৰ বৃক্ষ, অৰ্থাৎ বুদ্ধদেৱে য'ত তপস্যা কৰি জ্ঞান আহৰণ কৰিছিলে তাকে উৎস হিচাপে লৈ আমি এই আলোচনীখন প্ৰকাশ কৰিছোঁ। ছাৰ বহু হাতে লিখা আলোচনী উন্মোচন কৰিছোঁ জীৱনত, যিহেতু শিক্ষকেই বিশ্ববিদ্যালয়তো কৰিছোঁ, কলেজতো কৰিছোঁ। এনে আলোচনী মই কেতিয়াও উদ্বোধন কৰা নাই। মানে এই যে চিচিম ফাকৰ আৰু এটা যে কি আছিলে যে চাকিটো যে কি আছিলে আলাউদ্দিনৰ চাকিটো যে আলাউদ্দিনৰ সেই চাকিটোৰ দৰে ইয়াৰ খুব সুন্দৰ এটা যাদুকৰী শক্তি এটা আছে। মেজিক ৰিয়েলিজিম বুলি যিটো ক'ম, এই মেগাজিনখনতো হয়তো সেই মেজিক ৰিয়েলিজিমৰ তত্ত্বই আছে। বৰ ভাল লাগিছে। বুদ্ধিদ্ৰম আচলতে হাতে লিখা মেগাজিন এখন কিয় প্ৰয়োজন, সেই কথাটো কি হয়, ছপা আখৰত সকলোৱে নিজৰ নামটো আজিকালি দিয়াত সহজ হৈছে বিভিন্ন ধৰণৰ, কিন্তু হাতে লিখা আলোচনীখনত যিটো আন্তৰিকতা থাকে, ইয়াৰ প্ৰতিটো পৃষ্ঠা, প্ৰতিটো শীৰ্ষক লেখা, ইয়াত যি সচেতনতাৰ প্ৰয়োজন সেইটো ছপা মাধ্যমৰ এখন মেগাজিনত নাথাকে। ইয়াত বেছি নিখুঁতভাৱে কামবোৰ কৰিবৰ কাৰণে, গতিকে মই খুব সুন্দৰকৈ কৰিছে। মই কণ্টেণ্টখিনি এতিয়া ইমান চাব নোৱাৰিম, তথাপিতো মই কাৰ লেখা আছে এইখিনি ক'ব বিচাৰিছোঁ। কবিতা আছে, ইয়াত প্ৰবন্ধ আছে, চিঠি আছে, মহৎ লোকৰ বাণী আছে, আপোনালোকে ভাল পাব, জকছ আছে আৰু আলোকচিত্ৰও আছে। গতিকে মই এয়া ছাত্ৰ ছাত্ৰীসকলৰ নামত এইখন উৎসৰ্গা কৰিছোঁ। খুব সুন্দৰ, খুব সুন্দৰ। যদি কম্পিটিশ্যনত যায় এইখনেতো পাবই, শ্ৰেষ্ঠ এৱাৰ্ড পাব। যদি ক'ৰবাত বিশ্ববিদ্যালয় বা কলেজ পৰ্যায়ত যদি হাতে লিখা আলোচনী হয় তেতিয়াহ'লে এইখনে পাব প্ৰাইজ। বহুত বহুত